হাউলিৰ জৈন বজাৰৰ JPL ক্ৰিকেট খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ। নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ সমীপৰ জৈন বজাৰ প্ৰিমিয়াৰ লীগ চমুকৈ JPLৰ 12 সংখ্যক ক্ৰিকেট প্ৰতিযোগিতা আজি দিনৰ 1 বছৰ পৰা 20 দিনৰ কাৰ্যসূচীৰে আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ খেলপথাৰ আনুষ্ঠানিকভাৱে ফিটা কাটি শুভ উদ্বোধন কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। ইয়াৰ পিছত ক্ৰিকেট খেলখন শুভ উদ্বোধন কৰে বিধায়ক সিকদাৰে। প্ৰথম খেলখন বিনয় ঘোষ আৰু শৰীফুল আছলামৰ পৰিচালনাত হাউলিৰ মৈৰামাৰা চতুৰ্ভুজ ক্লাব আৰু কলগাছিয়া ফ্ৰেণ্ডশ্বিপ ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হয়। উক্ত ক্ৰিকেট প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ 16খনকৈ ক্ৰিকেট দলে যোগদান কৰিছে বুলি খেল পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে জানিবলৈ দি সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। খেলখন আৰম্ভণি হোৱাৰ পূৰ্বে এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। সভাখনত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, হাজিপাৰা জিলা পৰিষদৰ প্ৰাক্তন সদস্যা ৰোশনাৰা আহমেদ, হাজিপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰিয়াজুদ্দিন আহমেদ, প্ৰাক্তন জিলা পৰিষদৰ সদস্যদ্বয় ইউছুফ আলী আহমেদ, শামছুল হক, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজেম হুছেইন, মা পৰাণ ফাউণ্ডেশ্যনৰ সঞ্চালক ছেকাণ্ডাৰ আলী আহমেদ, বিশিষ্ট সমাজকৰ্মী আহাদুল ইছলাম খণ্ডকাৰ সহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত যেনেকৈ IPLৰ কাৰণে মানুহে অপেক্ষা কৰি থাকে, ঠিক তেনেকৈ বৰপেটা জিলাৰ লগতে নামনি অসমত JPLৰ কাৰণে মানুহে অপেক্ষা কৰি থাকে। বৰপেটা জিলাৰ জৈন বজাৰত JPL আজিৰ পৰা 12 বছৰ আগত ইয়াৰে স্থানীয় যুৱকসকলে আৰম্ভ কৰিছিল আৰু JPL এইবাৰ 12 বছৰত ভৰি দিলে। আজি শুভ উদ্বোধন হ'ল, প্ৰথম মেচ চলি আছে আৰু এই JPL ইমানেই জনপ্ৰিয়তা লাভ কৰিছে, ইয়াত যদি ভাল ষ্টেডিয়াম থাকিলেহেঁতেন, ভাল পিচ থাকিলেহেঁতেন, এইটো এটা ৰাজ্যিক পৰ্যায় বা নেশ্যনেল পৰ্যায়ৰ এটা প্ৰতিযোগিতা হ'লহেঁতেন। যোৱাবাৰ ফাইনেলত মই আহিছিলোঁ। আজিলৈকে কোনো প্ৰতিযোগিতাত, ক্ৰীড়া প্ৰতিযোগিতাত গ্ৰাম্য অঞ্চলত ইমান মানুহ মই আগতে কেতিয়াও দেখা নাই। যোৱাবাৰ মই যিমান দেখিছোঁ, আজি উদ্বোধনী মেচত আহিছোঁ, মানুহে ভাবিব ফাইনেল মেচ চলি আছে, ইমানেই অংশ। গতিকে মই ব্যক্তিগতভাৱে ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল শিক্ষাৰ লগে লগে ক্ৰীড়াৰ লগতো জড়িত হ'ব লাগে আৰু তেওঁলোকক জড়িত কৰাব লাগে। এই ক্ষেত্ৰত জৈন বাজাৰ যি প্ৰিমিয়াৰ লীগ JPLৰ কৰ্মকৰ্তাসকলে যি উদ্যোগ লৈছে, ইয়াক শলাগ লৈছোঁ। এই কৰ্মকৰ্তাসকলৰ যিটো কষ্ট, যিটো ত্যাগ, মই এটা সময়ত অৰ্গেনাইজাৰ আছিলোঁ, গতিকে মই বুজি পাওঁ। তেখেতসকলে বহু কষ্ট ত্যাগ স্বীকাৰ কৰি এই JPLক 12 বছৰত লৈ আহিছে। এইটো আমি কোনোবাই খেল উপভোগ কৰিবলৈ আহিছে, কোনোবাই খেলিছে, নেপথ্যত যিসকল আয়োজন কৰিছে সেইসকলৰ কিমান কষ্ট যিসকল আয়োজন কৰে তেওঁলোকে বুজি পায়। গতিকে JPLৰ পৰৱৰ্তী সময়খিনিত ইয়াৰ মান আৰু উন্নত হওক, এই উন্নতই মান আৰু উন্নত হওক, আৰু জিলিকি উঠক ক্ৰীড়া ক্ষেত্ৰখনত। মই বিধায়ক হিচাপে তো আছোৱে, এজন বৰপেটা জিলাৰ সন্তান হিচাপে, আৰু আজিকালি এই জৈন বাজাৰ এলেকাৰ যি সমষ্টি, মোৰ গৃহ যিটো ঘৰ গাঁও, একে সমষ্টিৰ পাকাবেদুৰ অন্তৰ্গত। গতিকে এতিয়া একে সমষ্টিৰ আৰু একে জিলাৰ একে সমষ্টিৰ ভোটাৰ। গতিকে জৈন বাজাৰ প্ৰিমিয়াৰ লীগৰ লগত কৰ্মকৰ্তাসকলৰ লগত নিজে এজন কৰ্মকৰ্তা হৈ আহি থকা দিনত এই JPLক আগুৱাই লৈ যাব লাগিব। সেই দায়িত্ব মই লৈছোঁ আৰু লগত থাকিম তেওঁলোকৰ। আচলতে মইতো বিষয় লৈ বিভিন্ন যাব বিচৰা নাই, তথাপিও এতিয়া। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমাৰ জৈন বাজাৰত JPL 12ৰ যিখিনি খেল পতা হৈছে, আজি 11 বছৰ পাৰ হৈছে। আমি 12 বছৰত ভৰি দিছোঁ। আমাৰ ইয়াতে আছে বিধায়ক ডাঙৰীয়া আহিছে, তেওঁ মুখ্য অতিথি হিচাপে, আৰু আমাৰ ইয়াত আছে ৰাইজ আছে, আমাৰ যুৱক ভাই বন্ধুসকল আছে, খেল প্ৰেমিক ৰাইজ আছে। আমাৰ ইয়াতে নৱগঠিত 25 নং নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত 7 নং বেকী জিলা পৰিষদৰ অন্তৰ্গত আমাৰ জৈন বাজাৰত আমাৰ JPL প্ৰিমিয়াম আমাৰ খেল যিটো হৈছে, আমি ইয়াৰ পৰা এটা মেছেজ দিব খুজিছোঁ ৰাইজক
বা আমাৰ অসমবাসীক যে যাতে আমাৰ এই খেলখন সুচাৰুৰূপে আমাৰ ইয়াত থকা ৰাইজ আৰু আমাৰ যিসকল খেলসকলৰ কৰ্মকৰ্তা আছে সকলোৱে যাতে চকু ভাল দি ৰাখে আৰু আমাৰ যাতে এতে কোনো ধৰণৰ বিনষ্ট নহয় আৰু কোনো কাজিয়াৰ যাতে সৃষ্টি নহয় আমি আমাৰ এইখন মেছেজৰ পৰা যাতে আমাৰ অসমবাসী সন্তুষ্ট হয় আৰু আমি আমাৰ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ 7 নং বেকী জিলা পৰিষদৰ অন্তৰ্গত সমষ্টিৰ ৰাইজক মৰম স্নেহ আৰু আমাৰ আন্তৰিক জ্ঞাপন কৰিছোঁ যাতে আমাৰ এতে আহি যিসকল সকলোৱে যাতে সন্তুষ্ট হৈ যায় আৰু কোনো ধৰণৰ যাতে বিশৃংখলাৰ সৃষ্টি নহয় এইখিনিয়ে আমি আমাৰ জৈনবাজাৰৰ JPL মোৰ পৰা আমি এইখিনি মেছেজ দিবলৈ খুজিছোঁ পোনপ্ৰথমে সকলো অসমবাসীলৈ বা বিশ্ববাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ লগতে আজি আমাৰ JPL ছিজন 12ৰ আজি আৰম্ভণি মেচ দুটা দল উত্তীৰ্ণ হৈছে এটা হ'ল মৈৰামাৰা MCC ভাৰ্চেছ বাংকুবাংগা এইটো হ'ল আপোনাৰ কলকাছিয়া তো মুঠ আমাৰ ইয়াতে 16টা টিম জইন হ'ব 16টা টিমৰ পৰা হৈ আমাৰ 26 জানুৱাৰীত ফাইনেল মেচ পাব এটা যোনজন তাৰমানে কি যোনটো টিমে চেম্পিয়ন হ'ব সেই দলটোৱে 50,001 টকা লগত ট্ৰফি আৰু ৰানাৰ আপ যোনটো টিম থাকিব সেই টিমে 30,000 with a 1 rupees with a trophy লগতে আপোনাৰ আমাৰ প্ৰত্যেক বছৰৰ দৰে সিৰিজ থাকিব মেচ থাকিব কামাল কেচ থাকিব বেষ্ট সিক্সাৰ থাকিব সেইবিলাকতো আকৰ্ষণীয় তাৰমানে কি ট্ৰফি থাকিব লগত আমাৰ 26 জানুৱাৰীলৈকে লাষ্ট মানে 5 দিনৰ কাৰণে মানে কি আমি বাণিজ্য মেলাৰ আয়োজন কৰিছোঁ আমাৰ গ্ৰন্থ বাণিজ্য এই অঞ্চলৰ বিশেষকৈ মানে কি আমাৰ অলপ পিছপৰা অঞ্চল আমি এই JPL ছিজন 12ৰ আজি যিখিনি তাৰমানে কি আমি সঁহাৰি পাইছোঁ আমাৰ হয়তো আমন্ত্ৰণীয় অতিথিসকল সাংবাদিক বন্ধুসকল লগত আমাৰ টিম দুটা তো সেইখিনি আমাৰ বহুতে ভাল লাগিছে আনন্দময় এটা পৰিৱেশ এইখিনি কৈ সকলো খেলুৱৈ তথা ৰাইজক বিনম্ৰভাৱে লগতে এটা অনুৰোধো জনাইছোঁ যেনেকে আমাক যোৱা 11টা বছৰ সহায় সহযোগিতা আগবঢ়াইছে কোনো মানে বিশৃংখল হোৱা নাই শৃংখলাবদ্ধভাৱে তাৰমানে আমাৰ খেলবিলাক হৈ গৈছে তো এই বুলিও এই 2025 চনৰ যাতে সকলোৰে ভাল হওক মংগল হওক তাৰে লগত আমাক সেইখিনি সহায় যদি ৰাইজে তথা তাৰমানে কি প্লেয়াৰে কৰে আমি বহুতে আনন্দিত হওঁ তো এইখিনি কৈ মানে